আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিস্ফোৰক মন্তব্য সীমান্ত সিল কৰাৰ কথা দিল্লীত কোৱাৰ সাহস মুখ্যমন্ত্ৰীৰ নাই বুলি মন্তব্য কৰে ৰেজাউল কৰিম চৰকাৰে বাংলাদেশ প্ৰীতি আমচুৰ নাই বাংলাদেশ প্ৰীতি আছে মুখ্যমন্ত্ৰীৰ চৰকাৰখনৰহে মুখ্যমন্ত্ৰীয়েহে অসমত বাংলাদেশিক সংস্থাপিত কৰিব খুজিছে বুলি মন্তব্য দিয়াৰ লগতে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে যে কাৰ জৰিয়তে বাংলাদেশিক সংস্থাপিত কৰিব খুজিছে সীমান্ত সিল কৰাৰ কথা দিল্লীত কোৱাৰ সাহস মুখ্যমন্ত্ৰীৰ নাই বুলিও মন্তব্য কৰে যিখন চৰকাৰ তথা গৃহ বিভাগৰ সীমান্ত সিল কৰাৰ সাহস নাই সেইখন চৰকাৰে আনক বাংলাদেশী বুলি কোৱাটো অত্যন্ত হাস্যকৰ বুলি উল্লেখ কৰে আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে অসমত আপোনালোকে জানে যে 1971 চনৰ আগৰ মানৱখিনিৰ পক্ষত আমি ভিত্তি কৰি যে অসম চুক্তি হৈছিল তাৰ আগৰ মানৱখিনিক যদি কোনোবাই বাংলাদেশী বুলি কয় সন্দেহজনক বুলি কয় তাত 100 বাৰ নহয় লাখ বাৰ তাত মাত মাতিম কাৰণ সেইসকল ভাৰতীয় নাগৰিক 71ৰ পিছত এজন মানুহক বাংলাদেশী বুলি কওক তাত আমচুৱে মাত নাপাতে দেখুৱাই দিয়ক কলাৰত ধৰি বাংলাদেশ বৰ্ডাৰ মুখ্যমন্ত্ৰীয়ে পাৰ কৰাই দিব নোৱাৰে আমি পাৰ কৰাই দিম কাৰণ মুখ্যমন্ত্ৰীয়ে বাংলাদেশক ইয়াত সংস্থাপিত কৰিব বিচাৰিছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কাৰ জৰিয়তে ইয়াত বাংলাদেশী সংস্থাপিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে বৰ্ডাৰ সিল কৰাৰ কথাটো দিল্লীত কোৱাৰ সাহস নাই অমিত শাহ ডাঙৰীয়াৰ বৰ্ডাৰেদি ডেইলি বলে মানুহ আহে সেই বৰ্ডাৰটো সিল কৰাৰ সাহস নাই গতিকে যি চৰকাৰৰ যি গৃহ বিভাগৰ বৰ্ডাৰ সিল কৰাৰ সাহস নাই যি বিএছএফ তাতে লগাই দিছে বিএছএফে মানুহক পথবিলাকত অহা যোৱা কৰি আছে তাত বন্ধ কৰাৰ সাহস নাই তেওঁলোকে বাংলাদেশী আমি বাংলাদেশী ৰক্ষক বুলি কোৱাটো আসলে হাস্যকৰ বাংলাদেশী প্ৰীতি যদি আছে ভাৰতৰ এই বিজেপি দলৰ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চৰকাৰখনৰ আছে তেওঁলোকৰ দলৰ মানুহৰ আছে কাৰণ আমাৰ নাই আমাৰ 71ৰ পিছত মই স্পষ্টকৈ কৈছো এখোজ আগুৱাই যাই কৈছো কোনো মুছলমান যদি আছে আপোনালোকে দেখুৱাই দিব চৰকাৰে নকৰিব আমি কৰি বাংলাদেশ পঠাই দিম কাৰণ বাংলাদেশৰ লগত অসমৰ মুছলমানৰ লগত কোনো সম্পৰ্ক নাই অসমৰ মুছলমানৰ লগত কোনো সম্পৰ্ক আজিলৈকে নাই ভৱিষ্যতেও নাথাকেই আমি অসমৰ অসমীয়া ভাৰতীয় নাগৰিক গতিকে স্পষ্টকৈ কৈছো বাংলাদেশৰ লগত যদি সম্পৰ্ক আছে অসম ৰাজ্যিক বিজেপি দলৰ আছে কেন্দ্ৰীয় বিজেপি দলৰ আছে তেওঁলোকৰ বাংলাদেশীৰ প্ৰীতি আছে কাৰণে বাংলাদেশী অসম তথা ভাৰতবৰ্ষত সংস্থাপিত কৰিব বিচাৰিছে আমি বিচৰা নাই চাওক এইটো এটা তৰল আৰু পাতল মন্তব্য মই মুখ্যমন্ত্ৰীক বিনম্ৰতাৰে আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া যিসকলক উচ্ছেদ কৰিছিল কথা দিছে তেওঁলোকক সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক না আন্দোলনটো নাথাকিব আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক চকুটো মেল খুৱাই দিছো যে আপুনি অন্যায় কৰি আছে আপুনি আলোচনাৰ জৰিয়তে উচ্ছেদ কৰক আপুনি পিছ দুৱাৰেদি মানুহক গুলি কৰি মাৰাৰ পৰিৱৰ্তে পিছ দুৱাৰেদি পিছফালেদি আহি বলডুজাৰ চলোৱাৰ পৰিৱৰ্তে আপুনি আপোনাৰ চৰকাৰী ভূমি ল'ব সেই মানুহখিনিক এটা সংস্থাপন দি আগতীয়াকৈ আলোচনা কৰি তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰক সেইখিনি কৰিলেতো আৰু আন্দোলন নহয় মুখ্যমন্ত্ৰী আলোচনাৰ জৰিয়তে সমস্যা সমাধান কৰিলেতো আন্দোলনৰ কোনো প্ৰয়োজনীয়তা নাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰা অন্যায়ৰ প্ৰতিবাদ কৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া চকু খুলকুৱাই দিছো যে আমি আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান বিচাৰিছো হিন্দু মুছলমান কৰি উচ্ছেদ কৰিব নালাগে এইখন অসম আমি সকলো অসমীয়া হিচাপে জীয়াই থাকিব লাগিব গতিকে আমাৰ মাজত ভাগ বতৰা কৰি ৰাজনীতি কৰিব পাৰিব কিন্তু অসম আগুৱাই লৈ যাব নোৱাৰিব এই কথাটো মুখ্যমন্ত্ৰীক আমি চকু খুলকুৱাই দিব বিচাৰিছো যে আপুনি যি ধৰণে ৰাজনীতি কৰিব বিচাৰিছে হিন্দু মুছলমানৰ উচ্ছেদৰ নামত হিন্দু মুছলমান কৰি আছে এইবোৰ কৰিলে অসমখন আগুৱাই নাযায় আপুনি মানুহৰ হৈ ৰাজনীতি কৰক অসমৰ সমস্যাৰ হৈ ৰাজনীতি কৰক চৰকাৰী ভূমি খালী কৰিব লাগে মইতো কেতিয়াও কোৱা নাই চৰকাৰী ভূমি খালী কৰিব নালাগে আমি কৈছো চৰকাৰী ভূমি যদি খালী কৰিব লাগে তাত বসবাস কৰা গৰাখহনীয়া পীড়িত প্ৰাকৃতিক দুৰ্যোগত গৃহহীন হোৱা ভূমিহীন যিসকল মানুহ আছে তেওঁলোকৰ লগত চৰকাৰে আলোচনা কৰি সমস্যাটোৰ সমাধান কৰি তেওঁলোকক ভূমি দিলেতো আৰু এইবিলাক উচ্ছেদৰ নামত নাটক নহ'লেতেন গুলি কৰি মানুহ মাৰিবলগীয়া পৰিৱেশ নহ'লেতেন গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক এই কাৰণেই কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক 26ৰ বৈতাৰণি পাৰ হ'ব লাগে আৰু ৰাজনীতিৰ উদ্দেশ্য আগত ৰাখি মানুহৰ বুকুত বুলডুজাৰ চলাই মানুহৰ বুকুত গুলি সুমুৱাই দি ৰাজনৈতিকভাৱে আপুনি কিছুদিনৰ কাৰণে সফল হ'ব কিন্তু আপোনালোকে মনত তৃপ্তি মানসিকভাৱে অশান্তিত ভুগিব লাগিব আৰু ইয়াৰ পাপৰ ফল ভোগ কৰিব গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাইছো যে আপুনি আলোচনাৰ জৰিয়তে সমস্যাখিনিৰ সমাধান কৰক আমি 100 বাৰ আলোচনাত যাবলৈ সাজু আছো কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া পিছফালে দি ৰাজনীতিক উদ্দেশ্য আগত ৰাখি মানুহক বলডুজাৰ চলাই ধৰ্মীয় হিন্দু মুছলমান কৰি বা দুখীয়া দৰিদ্ৰ মানুহক যি ধৰণে অত্যাচাৰ কৰিছে এইবোৰ বন্ধ কৰি দিয়ক নিশ্চিতভাৱে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কৰিলে আমি আমচুৱে আছো কিন্তু তেওঁ যদি আলোচনাৰ জৰিয়তে সমাধান নকৰে তেওঁ মাৰি থাকিবাৰ আমি ইয়াত প্ৰতিবাদ নকৰিম সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হ'ব ভাৰতবৰ্ষতো ইয়াৰ প্ৰতিবাদ হ'ব স্পষ্ট কথা মানুহৰ ওপৰত মানুহক অন্যায় কৰিব আৰু তাত আমি মুখ নুখুলি কথা নকম এইটো হ'ব নোৱাৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আন্তৰিকতাৰে সমস্যাবিলাকৰ সমাধান বিচাৰে অসমখনৰ সাৰ্বাংগীন উন্নয়ন বিচাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ সাম্প্ৰদায়িক এই ধৰণৰ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।